Hello students, class 10 ল'ৰা ছোৱালীবিলাকৰ কাৰণে ফাৰ্ষ্ট এটা ভিডিঅ' আনিছোঁ এটা প্লেলিষ্ট বনোৱা হ'ব যিটো প্লেলিষ্টত ক্লাছ 10ৰ সায়েন্সৰ টপিক বাই টপিক চেপ্টাৰ ওয়াইজ বস্তুবিলাক বুজোৱা হ'ব এটা প্লেলিষ্টত সিৰিয়ালি মই এটা চেপ্টাৰ ষ্টাৰ্ট কৰিম সো ক্লাছ 10ৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে যেহেতু এক্সাম আহি আছে গতিকে টপিক বাই টপিক বস্তুবিলাক বুজি যাম সো আজি ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্ট প্লেলিষ্টৰ ফাৰ্ষ্ট ভিডিঅ' হৈছে যেটো বস্তু আজি ষ্টাৰ্ট কৰিম সায়েন্সৰ হেতু হৈছে আমাৰ লাইট ৰিফ্লেকশন এন্ড ৰিফ্ৰেকশন সো টপিক বাই টপিক বস্তুবিলাক সিৰিয়ালি ষ্টাৰ্ট কৰিম ওকে সো ভালকে মন দি শুনিলে কনসেপ্ট বিলাক আমি বুজি পাম যেহেতু পৰীক্ষা আহি আছে গটিকে লগত প্ৰবলেম আছে প্ৰবলেমও কৰিব লাগিব নিউমেৰিকেলছ বিলাক প্ৰেক্টিস কৰি যাব লাগিব লগত থিওৰিটো বুজি গলেহে এই চেপ্টাৰটো আমি ভালদৰে লিখিব পাৰিম পঢ়িব পাৰিম আৰু বুজি পালে ভালদৰে এটা পাৰফৰম্যান্সটো দিব পাৰিম গতিকে ষ্টাৰ্ট কৰিছো মই মাজে মাজে আসামিজ টাৰ্মত বস্তুবিলাক লিখি যাম যিবোৰ বহুত ল'ৰা ছোৱালী আসামিজ মিডিয়ামৰ আছে সো মাজে মাজে মই আসামিজ টাৰ্মবিলাক লিখি যাম সো লাইট বুলি কোৱাৰ লগে লগে যেটো আসামিজত কোৱা যায় আসামিজ মিডিয়ামৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে হেতু হৈছে কি পোহৰ সকলোৱে জানে মানে সো পোহৰ আৰু যেটো ৰিফ্লেকশন লিখা আছে সেই টপিকটো কি বুজায় প্ৰতিফলন আৰু যেটো ৰিফ্ৰেকশন লিখা আছে তাৰ অসমীয়া ৱৰ্ডটো হৈছে প্ৰতিহৰণ ওকে সো অকমান মন দিলে কথাবিলাক বুজি পাম এটা ইজি চেপ্টাৰ বৰ টান নহয় কিন্তু কথাটো হৈছে কি ইয়াত নিউমেৰিকেলছ বেছি আছে পৰীক্ষাত ইয়াৰ নিউমেৰিকেলছ খুব আহে আৰু মুখস্থ কৰি এটো ভালদৰে উত্তৰ লিখিব নোৱাৰি অকল মুখস্থ কৰিলে নহব কনসেপ্ট বিলাক বুজি পালে নিউমেৰিকেলছ বিলাক কৰিব পাৰিম সো তাৰ কাৰণে থিওৰিটো ভালকে বুজি ল'ব লাগিব অলপ মন দিলে ধুনিয়াকৈ বস্তুবিলাক বুজি পাবা গতিকে ষ্টাৰ্ট কৰিছো দেৰি নকৰাকে এটা প্ৰথম কথা লাইট ৰিফ্লেকশন এন্ড ৰিফ্ৰেকশন একচুয়ালি যেটো লাইটৰ কনসেপ্ট হয় লাইটৰ কনসেপ্টটো বহুত পুৰণা লাইট বুলি কোৱা লগে লগে এটা বহুত ডাঙৰ কনসেপ্ট হয় এটা ব্ৰড কনসেপ্ট ইমান ডিটেইলত দৰকাৰ নাই আমাৰ যিখন টেক্সটবুক হয় ক্লাস 10ত যিখন লাগে সেইখনে আমি পঢ়িম সো লাইট যেটো চেপ্টাৰ সেই চেপ্টাৰটো সিম্পলেস্ট যেটো ডেফিনেশন ফাৰ্স্ট আমাৰ টেক্সটবুকত কোৱা আছে সেই ডেফিনেশনটো কি তাৰ পৰা ষ্টাৰ্ট কৰিছো ডেফিনেশনটো হৈছে লাইট কি হয় লাইট ইজ এ ফৰ্ম অফ এনাৰ্জি হয়নে এনাৰ্জি মানে শক্তি সিম্পলি ক্লাস 10ৰ ল'ৰা ছোৱালীৰ কাৰণে বুজি ললে হ'ল প্ৰথম লাইটটো কি হয় লাইট ইজ এ ফৰ্ম অফ এনাৰ্জি পিছৰ কনসেপ্ট বিলাক মই লাহে লাহে গৈ থাকিম এখোবা গোটেখিনি এটা চাই নিদিও প্ৰথম এটা এটাকে বুজি ললে বস্তুবোৰ ইজি লাগিব বাকি কি আছে ৰিফ্লেকশন লিখা আছে আৰু ৰিফ্ৰেকশন লিখা আছে সো কেনেকৈ লিখা আছে হেবিলাক বস্তু লাহেকে বুজিম কিন্তু প্ৰথম আমি জানিব লাগিব লাইটটো কি হয় সো বেসিক ডেফিনেশন অফ লাইট কি হয় লাইট ইজ এ ফৰ্ম অফ এনাৰ্জি ইজ এ থাকি গল ফৰ্ম অফ এনাৰ্জি যেটি কি হয় ফ্লো কৰে that travels এটো হৈছে সিম্পলেস্ট ডেফিনেশন বহুতে বেলেগ ধৰণেও লিখে ইয়াক আৰু অলপ এডভান্স লেভেলত লিখিব পাৰি কিন্তু ক্লাস 10ত যিখিনি লাগে সেইখিনি দি দিছো ঠিক আছে এটা মেইনলি ই এনাৰ্জি বুলি তো মই কলো লাইটৰ কিছুমান প্ৰপাৰ্টি আছে তাক আমি জানি লওঁ লাইট বুলি কোৱা লগে লগে সবে চিনিয়ে পায় এটা লাইটটো জ্বলি আছে কাৰণেহে বস্তুবিলাক দেখি আছো হয়নে গতিকে লাইটৰ বিষয়ে অকমান পঢ়িবলগীয়া হয় কেলে ইয়াত বহুত কথা জড়িত হৈ আছে লাইট জানিবৰ কাৰণে প্ৰথম কথা আমি মোবাইলত কি কৰো ভিডিও কৰো ফটো তুলো তাত কি হয় তাতটো লাইটে আছে ফ্ল্যাশ লাইট মানে সো সেই বস্তুবিলাক ভালদৰে পিছত তাৰ ওপৰত কাম কৰিবৰ বাবে ল'ৰা ছোৱালীক লাইটৰ ফিজিক্সটো পঢ়িবলগীয়া হয় মানে ফ্ল্যাশ লাইটে হওক নরমাল বাল্বে হওক লেজাৰ কনসেপ্টে হওক টেকনলজিত মেইনলি লাইটৰ ওপৰত বহুত কাম কৰা যায় গতিকে সেইখিনিৰ ওপৰত জানিবৰ কাৰণে ফাৰ্স্ট আমি বেসিক খিনিটো জানিব লাগিব সো হেতু কাৰণে আৰম্ভ কৰিছো এটা কথাটো হল লাইট ফৰ্ম অফ এনাৰ্জি হয় ই কেনেকৈ যায় যদিহে মই এটা টৰ্চ লওঁ টৰ্চ এটা মই লৈ লৈছো যিকোনো এটা টৰ্চ আছে টৰ্চটো সুইচটো দি দিলো সুইচটো দিয়াৰ লগে লগে কি হ'ব পোহৰটো কেনেকৈ যাব ডাইৰেক্ট টৰ্চৰ পোহৰটো কেনেকৈ যায় এটো মই কি আঁকি আছো এটো হৈছে ষ্ট্ৰেইট লাইন আঁকিছো হয়নে যেতিয়া টৰ্চটো মাৰি দিও এনেকৈ যেতিয়া টৰ্চটো টিককে মাৰি দিও কি হয় পোহৰটো কেনেকৈ যায় এনেকৈ যায় নেকি নাযায় নহয় পোহৰটো কি যায় ষ্ট্ৰেইট এটা বিম টাইপত যায় হয়নে এই যেটো ষ্ট্ৰেইট যায় এটা কি বুজাইছে এইটো কথা বুজাইছে যে লাইট যেটো হয় কি কেনেকৈ যায় লাইট
straight নিচিনাকৈ যায় straight সিধা সৰল ৰেখা অসমীয়াত ক'ব গ'লে so straight লাইনত লাইটটো গুচি যায় মানে so এইটো আমি কি বুজিলো লাইটৰ প্ৰথম আমি নেচাৰটো বুজি পালো যে লাইট কেনেকৈ ট্ৰেভেল কৰে straight লাইনত ট্ৰেভেল কৰে মানে so এইটো হৈছে ফাৰ্স্ট ইম্পৰ্টেন্ট প্ৰপাৰ্টি অফ লাইট so মই কোৰ পৰা ষ্টাৰ্ট কৰিলো লাইটৰ বিষয়ে প্ৰথম আমি জানিবৰ কাৰণে জানিব লাগিব যে তাৰ প্ৰপাৰ্টিজ খিনিনো কি হয় প্ৰপাৰ্টিজ অফ লাইট লিখি লোৱা ফাৰ্স্ট যেটো প্ৰপাৰ্টি লাইটৰ হয় সেইটো কি হয় প্ৰথম কলোৱে লাইট বা ইট travels in a straight line লিখি ললে হ'ল এটো হৈছে ইজি কিন্তু এই সেন্টেন্সটো আধৰুৱা হৈ আছে সদায় স্ট্ৰেট যায় নেকি এটো বেকাকে গুছি না যায় নেকি হা বেকাকে না যায় নেকি লাগতো যাব এনেই না যায় কিন্তু আমি তাক বেকা কৰিব পাৰো কেনেকৈ কৰিব পাৰো ইয়াত যদি আমি কিবা এটা বস্তু দি দিও ধৰি লোৱা আমি আয়না এখনেই দি দিছো বা বেলেগ বস্তু দিলো আয়না বুলি কথা নাই যিকোনো এটা বস্তু যদি আমি দি দিও লাইটৰ কি হয় পাথটো হলনি হৈ গুছি যাব মানে লাইটৰ যেটো ডাইৰেকশন আমি চেঞ্জ কৰিব পাৰো কেনেকৈ এনেই নোৱাৰো কিবা এটা বস্তু আমি মাজত দিব লাগিব সো সেইকাৰণে মই কি কৰিম সেন্টেন্সটো কমপ্লিট কৰিব লাগিব লাইট ট্ৰেভেলছ ইন এ ষ্ট্ৰেট লাইন কেতিয়ালৈকে যাব যেতিয়ালৈকে আমি কোনো ধৰণৰ বস্তু নিদিও যদি আমি দি দিও তেতিয়া কি হয় সলনি হৈ যাব আনলেছ উই কি বুলি লিখিম straight line unless it interact with কাৰ লগত any medium or material you can write any material or medium লিখি লোৱা ভাই সো এটো হৈছে ফাৰ্স্ট ইম্পৰ্টেন্ট প্ৰপাৰ্টি সিধা যাব কিন্তু তাক যদি আমি ৰখাবলৈ চেষ্টা কৰি মানে বস্তু এটা দি দিলে হ'ল ন বস্তু এটা দিয়া লগে কি হৈ যাব লাইটৰ ডাইৰেকশনটো এবিনে চেঞ্জ হৈ গুছি যাব সিধা আহি আছিল কিন্তু চেঞ্জ হৈ যাব মানে একদম ইজি বেছি ডিটেইল দৰকাৰ নাই ক্লাছ 10 যিখিনি দৰকাৰ সেইখিনি দি আছো চাইটা এনেকৈ লিখিলে নম্বৰ পাম না আৰে পাব কিয় না পাব পৰীক্ষাত যদি আহে প্ৰপাৰ্টি যেটো লিখি দিলে নম্বৰ দিব নিপোৱা নহয় পাম নম্বৰ সেকেন্ড ইম্পৰ্টেন্ট প্ৰপাৰ্টি এটা ডিসকাস কৰো এটা লাইটটো যে টৰ্চটো মাৰি দিয়া লগে লগে জ্বলি গল সিধা গৈ আছে কিবা বস্তুৰ প্ৰয়োজন হৈছে নেকি মানে কিবা মেটেৰিয়েল লাগিব নেকি লাইটটো যাবৰ কাৰণে কাৰ মাজেদি গৈছে এটোতো মই কোৱা নাই লাইটটো এয়াৰৰ মাজেদি গৈছে নে ওৱাটাৰৰ মাজেদি গৈছে নে কোবা বুকা পানীৰ মাজেদি গৈছে কিহে দি গৈছে বা কিবা বস্তু লাগে নেকি বা মিডিয়াম লাগে নেকি মাধ্যম লাগে নেকি যাৰ মাজেৰে লাইটটো যায় এটা তাৰ যেটো প্ৰপাৰ্টি ষ্টাডি কৰা হল সেই প্ৰপাৰ্টি মতে গম পালে যে লাইটক কোনো ধৰণৰ মিডিয়ামৰ দৰকাৰ নাই মানে সেকেন্ড যেটো প্ৰপাৰ্টি এটো হৈছে ইট does not require কি কোনো মিডিয়ামৰ প্ৰয়োজন নাই it does not requires any medium for propagation any medium for propagation কোনো ধৰণৰ মিডিয়াম নালাগে এটা খুদিব পাৰে লছলিবিলাকে স্যাৰ এয়াৰ থাকিব পাৰে নেকি পাৰে এয়াৰটো এটা মিডিয়াম হয় তাৰ মাজেৰেও লাইট যায় স্যাৰ ওয়াটাৰ থাকিব পাৰে নেকি কিয় নোৱাৰে পানীৰ মাজেৰে লাইট না যায় নেকি ওয়াটাৰো যায় ওয়াটাৰৰ মাজেৰেও পোহৰ যায় আৰু লগত বেলেগো হ'ব পাৰে গ্লাসও হ'ব পাৰে আৰু বহুত মিডিয়াম আছে যি হয় কিন্তু যদি স্যাৰ মিডিয়ামটো বা আঁতৰাই পেলালো কোনো মাধ্যম নাই যেনিবা একো নাইটো কিহেৰে বুজায় একো নাইটো বুজায় ভেকুৱামেৰে VAC ভেকুৱাম মানে সো ভেকুৱামত লাইটটো যায় নেকি যত একোৱে নাই যায় লাইটক মিডিয়াম নহলেও হয় ভেকুৱাম হলেও লাইটটো গুছি যায় এটা এটা ইম্পৰ্টেন্ট প্ৰপাৰ্টি বুজিলো ভেকুৱাম মানে নাথিং মানে একো নাই নো পাৰ্টিকল লিখি দিব পাৰা কোনো অণু পৰমাণু একো নাই সো লাইটক কোনো মিডিয়ামৰ দৰকাৰ নাই ইয়াতে আৰু এটা কথা প্ৰপাৰ্টি আহি গল সেইটো হৈছে লাইট ট্ৰেভেল ফাস্টেষ্ট এইখিনি মুখস্থ কৰিলেই হ'ল এইখিনি একো নাই এইখিনি বুজি পালে লিখি দিলে হয় এইখিনি মতে ফিলটো ল'ব লাগিব প্ৰথম বুজি পাব লাগিব তো লাইট কি হয় সেইকাৰণে মই দি আছো সদায় মুখস্থ কৰিলে কামত নাহেটো ফিলটো ল'ব লাগিব গতিকে এইগিটা হৈছে ইম্পৰ্টেন্ট লাইটৰ প্ৰপাৰ্টি হৈ গল মোহাৰুনে আৰে মোহাৰুনে না মই দিছো হল না লিখি লোৱা আনকালে এইগিটা হৈছে ইম্পৰ্টেন্ট লাইটৰ প্ৰপাৰ্টি
নোৱাৰো হৈ গ'ল আৰু অ'কে এতিয়া কোনোবাই সুধিব পাৰে ছাৰ তিনিটাহে প্ৰপাৰ্টি নেকি আৰে বহুত আছে লাইটৰ প্ৰপাৰ্টি বহুত আছে ইমান ডিটেইলত নালাগে লাইটৰ পাৰ্টিকল নেচাৰ আছে ৱেভ নেচাৰ আছে সেইবোৰ কিছুমান কনচেপ্ট আছে সিমানবিলাক দৰকাৰ নাই লাইটৰ পাৰ্টিকল নেচাৰ ৱেভ নেচাৰ ইমানবিলাক ডিটেইলছ দৰকাৰ নাই ক্লাছ 10ত যিখিনি আছে সেইখিনিয়ে হৈ যাব এইখিনি লিখিলেই হ'ল মেইনলি নিউমেৰিকেল বেছি আহে এই চেপ্টাৰটো সেইকাৰণে মেইনখিনি পঢ়াম যিখিনি লাগে এতিয়া এই চেপ্টাৰটোৰ ওপৰত টপিকটোত কি লিখা আছে দেখিছানে নাই প্ৰতিফলন ৰিফ্লেকশ্যন আছে ৰিফ্ৰেকশ্যন আছে মেইনলি এই দুটা বস্তু কিতাপখনত আছে তোমালোকৰ টেক্সট বুকত এই দুটাৰ ওপৰতে কথা কৈ থোৱা আছে হল এটা এই দুটা মানে কি এটা মেইন কথাটো হল লাইটৰ কেইটামান ফেনোমেনা আছে বেলেগ বেলেগ ধৰণ আছে ফেনোমেনন অফ লাইট ফেনোমেনন অফ লাইট এইকেইটা আমি জানি ল'ব লাগিব ঠিক আছে এই সিকোয়েন্সটো কিছুমানে বেলেগ বেলেগ ধৰণে পঢ়ায় মই অকণ বেলেগ ধৰণে পঢ়াইছোঁ গতিকে এটা ডিপেণ্ড কৰে টিচাৰৰ ওপৰত কোনে কেনেকৈ পঢ়ায় ঠিক আছে সো লাইটৰ বহুত ফেনোমেনন আছে দুটা ফেনোমেনন তোমাক লিখাই আছে ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন এই দুটাই আছে কিন্তু অকল এই দুটাই নেকি নহয় বহুত আছে কিন্তু সিমানখিনি নালাগে প্ৰথম যিটো লাইটৰ ফেনোমেনন কিন্তু কি ওপৰত লিখাই আছে প্ৰতিফলন ৰিফ্লেকশ্যন হলনে সেকেন্ডটো হৈছে ৰিফ্ৰেকশ্যন ৰিফ্ৰেকশ্যন আৰ এটা ডিফাৰেন্স এটাত এল আছে এটাত আৰ আছে প্ৰতিসৰণ আৰু এটা বস্তু তোমালোকৰ কিতাপত দি থোৱা আছে যিটো ইমান দৰকাৰ নাই নো ইউজ নাও বিকজ এই কনসেপ্টটো হায়াৰ ষ্টাডিজত আছে ইমান নালাগে জাস্ট এটা ডেফিনেশ্যন আছে ঠিক আছে দি দিম বাৰু মেইনলি এই দুটা পঢ়িলেই হ'ল তোমালোকে প্ৰথম বুজিলো ইয়াৰ ডিটেইলিং এতিয়া নাই ছাৰ অকল এই তিনিটাই নেকি নহয় আৰু আছে স্কেটাৰিং বুলি আছে তোমালোকে পিছত পাবা স্কেটাৰিং আছে বহুত আছে ডিসপাৰচন আছে এইবোৰ আমি পিছত পাই যাম ডিসপাৰচন আছে ইন্টাৰফেৰেন্স আছে এইবোৰ ডিফ্ৰেকশ্যনৰ ভিতৰৰ কনসেপ্ট সিমানবিলাক নালাগে যিখিনি খাবলৈ দিছিলোঁ সেইখিনি খালেই হ'ল তাতকৈ বেছি খাব নালাগে পিছত পঢ়িম এতিয়া এইকেইটা হৈছে ইম্পৰ্টেণ্ট লাইটৰ ফেনোমেনন এই টেক্সট বুকত আমাৰ কি আছে তোমালোকৰ টেক্সট বুকত কোনকেইটা বস্তু আছে সেইকেইটাকে আমি দি দিছোঁ প্ৰথম আমি গোটেই সিকোয়েন্সটো বুজি পাব লাগিবতো সো পঢ়াম পিছত প্ৰথম এইখিনি জানি লোৱা তোমালোকক পঢ়িব লাগিব ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন এই দুটা তোমালোকে ভালকৈ পঢ়িব লাগিব দেই এইটো জাস্ট এটা ডেফিনেশ্যন আছে ইয়াৰ ইমান বেছি ডিটেইল নালাগে ঠিক আছে সো ৰিফ্লেকশ্যন বুলি ক'লে পিছত পঢ়াম ৰিফ্লেকশ্যনৰ ভিতৰত আকৌ তোমালোকৰ কিতাপত টপিক আছে ৰিফ্লেকশ্যন কোনে কৰে এটা আমি জানিব লাগিব কোনে কৰে ৰিফ্লেকশ্যন মিৰৰ ৰিফ্লেকশ্যন কোনে কৰে মিৰৰে কৰে সো প্ৰথম আমি গম পালো ৰিফ্লেকশ্যন কোনে কৰে মিৰৰে ৰিফ্ৰেকশ্যন কোনে কৰে আৰু কনসেপ্টটো পিছত বুজাম প্ৰথম বস্তুটো এনে জানি থোৱাচোন তোমালোকে জানাই ৰিফ্ৰেকশ্যন কোনে কৰে ৰিফ্ৰেকশ্যন কৰে এটা স্পেশাল বস্তু চশমা কি হয় চশমাত কি থাকে মিৰৰ থাকে নেকি নহয় লেন্স থাকে চশমাত থাকে লেন্স এইটো দৰকাৰ নাই এতিয়া টেম্পাৰ্ড গ্লাছখনে এই বস্তুটো দেখুৱায় ঠিক আছে তোমালোকে মনত ৰাখিবা এখন টেম্পাৰ্ড গ্লাছ লৈ এইটো কৰি চাবা ব্লেড দুখন হ'লেও হৈ যায় ডিফ্ৰেকশ্যন পেটাৰ্নটো তোমালোকে চাই ল'বা ইমান ডিটেইল এতিয়া এইখিনি পিছত চাম লেন্স পঢ়িব লাগিব মিৰৰ পঢ়িব লাগিব এই দুটাই তোমালোকৰ টপিকত আছে কিতাপখনত বুজিলো এতিয়া মিৰৰৰ ভিতৰত আমাৰ যিকেইটা মিৰৰ আমি পঢ়িম ইম্পৰ্টেণ্ট মোষ্ট ইম্পৰ্টেণ্ট যিকেইটা এপ্লিকেশ্যনত খুব লাগে সেই বস্তুকেইটা হৈছে মিৰৰৰ ভিতৰত আমি পঢ়িবলগীয়া মিৰৰ হৈছে কি পঢ়িম এখন মিৰৰ আমি পঢ়িম সেইখন কি হয় প্লেন মিৰৰ পঢ়িম প্লেন মিৰৰ তোমালোকে লিখি থোৱা প্লেন মিৰৰ এইখনৰ কেইটামান ডিটেইল আমাক লাগে আৰু এখন মিৰৰ আছে কি জানানে তোমালোকে হয়তো শুনিছা কনভেক্স মিৰৰ ঠিক আছে কনভেক্স মিৰৰ আৰু এখন আছে কনকেভ মিৰৰ কোনোবাই যদি সোধে এই কনকেভ মিৰৰখন চাই মই দেখা নাই ভালকৈ চাবাচোন কনকেভ মিৰৰখন ক'ত ইউজ হয় গম পোৱা নে টৰ্চ লাইট এটা ভাঙি দিবা টৰ্চবিলাকত আমাৰ কনকেভ মিৰৰখন থাকে কনভেক্স মিৰৰ ক'ত থাকে গাড়ীৰ যিখন ৰেয়াৰ ভিউ মিৰৰ ৰেয়াৰ ভিউ কেতিয়াবা গাড়ীত থাকে এই টাৰ্ণিংবিলাকতো কিছুমান মিৰৰ থাকে সেইবিলাক কি হয় কনভেক্স মিৰৰ হয়
কনকেভ মিৰৰ টৰ্চত আছে, গাড়ী হেডলাইটতো থাকে দেই, গাড়ী হেডলাইট পিছত লিখিলেও হ'ব, নহ'লে লিখি থোৱা হেডলাইট হ'ল, নোট ডাউন। এইখনক অসমীয়াত কোনোবাই যদি জানিব বিচাৰে সেইখন হৈছে সমতল দাপোন। মিৰৰ মানে দাপোন, সমতল দাপোন। এখন কি উত্তল, উত্তল, উত্তল দাপোন। আৰু এইখন কি অবতল, অবতল দাপোন দেই, দাপোন দাপোন। চ' এইকেইটা হৈছে অসমীয়া টাৰ্ম। ঠিক আছে, প্ৰথম চিনাকি হোৱাচোন কি হয়নো, পেহী হয় নে পেহা হয়, তাৰপিছত বাকীবিলাক চাম। লেন্স কি? যেনেকৈ আমাৰ লেন্সখন ক'ত থাকে, চকুত এখন লেন্স থাকে। মই যে ভিডিঅ' বনাই আছোঁ, সেই মোবাইলত থকা সেইখন লেন্স হয়। লেন্স বহুত ইম্পৰ্টেণ্ট। মোবাইলত থাকে লেন্স, চকুত থাকে, লেজাৰ ছিষ্টেমত থাকে, টেলিস্কোপত থাকে, বিভিন্ন ধৰণৰ টেলিস্কোপত আছে। চ' এইবিলাক বহুত ইম্পৰ্টেণ্ট। তুমি যদি বাহিৰলৈ চোৱা, স্পেচত যিবিলাক টেলিস্কোপ থাকে তাতো লেন্স থাকে, কমপ্লেক্স ছিষ্টেমত বনোৱা থাকে। চ' ইয়াৰ বহুত বেছি এপ্লিকেশ্যন আছে। সেইকাৰণে তোমালোকক এই টপিককেইটা দিয়া গৈছে, যদিও থিয়ৰিটিকেল দিয়া গৈছে। লাগে প্ৰথম বুজি পাবতো লাগিব, কোনোবাইতো ইয়াত কাম কৰিব, কেলৈ নকৰিব? চশমা বনোৱা মানুহে দেখোন লেন্সৰ ওপৰত কাম কৰিয়ে থাকে। এতিয়া লেন্সৰো তেনেকুৱা দুটা ভাগ থাকে দেই। লেন্সৰ দুটা ভাগ কেনেকৈ, যেনেকৈ আছে উত্তল দাপোন, অৱতল দাপোন, কনভেক্স, কনকেভ, ঠিক তেনেদৰে লেন্সৰো কি থাকে, কনভেক্স লেন্স থাকে আৰু কি থাকে, কনকেভ লেন্স থাকে। এই দুখন মেইন, ঠিক আছে, কনকেভ লেন্স। এই দুখনৰ ওপৰতে মেইন এপ্লিকেশ্যনছবিলাক থাকে, কনভেক্স লেন্স, কনকেভ লেন্স। এইকেইটাকে তোমালোকে লিখি থোৱা, বেছি ডিটেইল নালাগে, জাষ্ট লিখি থোৱা। কিন্তু লিখিলেই নহ'ব, ৰ'বা ৰ'বা ৰ'বা, এতিয়া লিখিবা। প্ৰথম চাই লোৱা, প্লেন মিৰৰ কোনখন? চিনাকিহে দি আছোঁ। এইখন হৈছে প্লেন মিৰৰ, যিখন আমাৰ চেহেৰা চোৱা মিৰৰ। আমি য'ত চেহেৰা চাওঁ সেইখনে হৈছে প্লেন মিৰৰ। এখন দেখিছানে? চেহেৰা চাব পাৰি নহয়। ত' এইখন কি প্লেন মিৰৰ, যিখন দেখিলাই। যিখন কনভেক্স মিৰৰ সেইখন কি হয়, তাৰ শ্বেপটো এনেকুৱাকৈ অঁকা যায়, এনেকৈ বেকাকৈ ল'বা, এনেকৈ আঁকি থোৱা। পিছত এইবোৰ পঢ়াম। এইখন এনেকৈ আঁকা, এনেকৈ এনেকৈ আঁকা। কনভেক্স লেন্সখনো তোমালোকে এটা ডায়েগ্ৰাম ড্ৰ কৰি থোৱা। এইখন হৈছে এনেকুৱা আৰু এইখন হৈছে তেনেকুৱা। এইটো হৈছে ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন ভিডিঅ'। তাৰ পিছৰ টপিকবিলাকত মই টপিক বাই টপিক বুজাই যাম। এইখন হৈছে কনভেক্স লেন্স, এইখন হৈছে কনকেভ লেন্স। ছবিটো অকণমান হেৰি হৈছে, এইটো ভালকৈ লিখি ল'লে বুজি পাই যাম। হৈ গ'ল? এতিয়া এসোপা লিখিলাতো, স্ক্ৰীনশ্বট এটা মাৰি থ'ব পাৰা, কিন্তু তাত লিখি ল'লে বেছি ভাল হয়। এই দুখন যিখন মই লিখিছোঁ, কনভেক্স মিৰৰ, কনকেভ মিৰৰ, এই দুখন মিৰৰ আচলতে কিহৰ পাৰ্ট হয় গম পাইছানে? এই দুখন মিৰৰ আচলতে কিহত পৰে? এইখন যিখন প্লেন মিৰৰ, প্লেন হয়, দেখিছেনে? একদম প্লেনৰ নিচিনা, প্লেন। বুজিলোঁ? এইখন কি হয়, প্লেনৰ নিচিনা নহয়। এই দুখন কিহৰ ভিতৰত পৰে? এই দুইখন টাইপ মিৰৰ ক'ত পৰে গম পাইছানে? এই দুখনক স্ফেৰিকেল মিৰৰৰ ভিতৰত পৰে আচলতে। এই যি দুখন মিৰৰ আমি পঢ়িছোঁ, এই দুখন পৰে স্ফেৰিকেল মানে কি, গোলাকাৰ দাপোন। স্ফেৰিকেল মিৰৰ, স্ফেৰিকেল মানে অসমীয়া ষ্টুডেণ্টবিলাকে বুজি লওক, গোলাকাৰ দাপোন, গোলাকাৰ দেই, গোলাকাৰ। চ' এইটোৱে হৈছে ফাৰ্ষ্ট ইন্ট্ৰডাক্টৰী ভিডিঅ', ইণ্ট্ৰ'। আজি ইণ্ট্ৰ'টো দিলোঁ। নেক্সট ক্লাছত টপিক বাই টপিক বস্তুবিলাক বুজি যাম। এই ছেকশ্যনটো প্ৰথম ষ্টাৰ্ট কৰিম। ফাৰ্ষ্ট উই উইল ষ্টাৰ্ট দিছ ছেকশ্যন। ৰিফ্লেকশ্যনটো আমি ষ্টাৰ্ট কৰিম, এইখিনি পঢ়ি যাম। দেন আমি কি পঢ়িম, ৰিফ্ৰেকশ্যন পঢ়িম, এইখিনি বুজি যাম। ইয়াৰ এটা ডেফিনেশ্যন দি দিম, পৰীক্ষাত ডেফিনেশ্যন আহি যাব পাৰে, কম আহে। এনেই এটা ডেফিনেশ্যন আছে, তোমালোকে NCERT-খনত দেখিবা কমলাকৈ লিখি থোৱা আছে, সেইটোৱে, বেলেগ একো নাই। চ' এইকেইটাই হৈছে কনচেপ্ট। অ'কে, চ' দিছ ইজ দ্য ইণ্ট্ৰ'। থেংক ইউ। নেক্সট ভিডিঅ'ত আনিম বাকী কনচেপ্টবিলাক ওৱান বাই ওৱান, ঠিক আছে? আজি এইটো চিনাকিটো হৈ থোৱা, পিছত মই এই বস্তুবিলাক বুজাই দিম। এই ৰংটো পিছত বুজাম, ঠিক আছে? এইসোপা পিছত বুজাম। অ'কে, থেংক ইউ।